বিশ্ব মানৱতাৰ গীত হ'ব মানুহে মানুহৰ বাবে ৰাষ্ট্ৰসংঘলৈ আবেদন জনাব ৰাজ্য চৰকাৰে অসমীয়াক অক্ষয় আয়ুস ৰেখা প্ৰদান কৰা সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ চিৰবন্দিত সৃষ্টি মানুহে মানুহৰ বাবে শীৰ্ষক গীতটোক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মানুহে মানুহৰ বাবে শীৰ্ষক গীতটো বিশ্ব মানৱতাৰ গীত হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আবেদন জনোৱাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে মানৱতাৰ জয়গান গোৱা ভূপেন হাজৰিকাৰ এই বিশেষ গীতটোত মানৱ জাতিৰ সম্পদ হিচাপে বিশ্ব মানৱতাৰ গীতৰূপে ৰাষ্ট্ৰসংঘক স্বীকৃতি দিয়াৰ আহ্বান ৰাজ্য চৰকাৰৰ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত জালুকবাৰীৰ সমন্বয় ক্ষেত্ৰত উপস্থিত থাকি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয় সমগ্ৰ মানৱ জাতিৰ সম্পদ আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায় তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে বহাগ বিহুক অসমীয়াৰ আয়ুস ৰেখা বুলি গণ্য কৰা ভূপেন হাজৰিকাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিহু অনুষ্ঠানৰ এটা নিশা বিশেষভাৱে উৎসৰ্গা কৰা হ'ব ভূপেন হাজৰিকাৰ নামত বিহু অনুষ্ঠানৰ এটা নিশা ধ্বনিত হ'ব মাত্ৰ সুধাকণ্ঠৰ গান ইয়াৰ উপৰিও ঢলা শদিয়া সেতুৰ সমীপত স্থাপন হ'ব ভূপেন হাজৰিকাৰ সুবিশাল প্ৰতিমূৰ্তি বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত যাতে প্ৰত্যেকখন বিহু সমিতিয়ে পালন কৰে তাৰ বাবে আমি একোটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ সচৰাচৰ আমি বিহু সমিতিবিলাক যি অনুদান আগবঢ়াওঁ এইবাৰ তাৰ লগত আমি আৰু কিছু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে ভূপেন হাজৰিকাৰ মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ লগতো আমি ইতিমধ্যে কথা বতৰা পতা আৰম্ভ কৰিছোঁ ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ অসম আৰু অৰুণাচলৰ যি অতীজৰ সম্পৰ্ক সেই সম্পৰ্কক ডক্টৰ ভূপেন হাজৰিকাই আৰু অধিক শক্তিশালী কৰিছিল সেই কাৰণে এই প্ৰতিমূৰ্তি আমি ঢলা শদিয়া দলং বা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ আনহাতে ৰাজ্যৰ প্ৰতিখন চহৰত এটাকৈ পথৰ নাম ৰখা হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ নামত অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব ইয়াৰ উপৰিও 10 ডিচেম্বৰত মহানগৰত নিৰ্মিত শ্বহীদ স্মাৰক উন্মোচন কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে 10 ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে পৰিৱেশন হ'ব শ্বহীদ প্ৰণাম তোমাক 10 ডিচেম্বৰত আমি গুৱাহাটীৰ যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম সেই দিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণাম তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম উল্লেখ্য যে ডক্টৰ ভূপেন হাজৰিকাৰ
জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিব কলকাতা আৰু মুম্বাইত। দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব সুধাকণ্ঠৰ জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান। দেৱজিৎ নন্দনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।